নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ভিডিঅ'লৈ পুনৰবাৰ মই ইখাদে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, ইতিমধ্যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা পৰীক্ষাৰ ওপৰত কেন্দ্ৰ কৰি ইতিমধ্যে এখন জাননী আহি পৰিছে আমাৰ হাতত। ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে নটিফিকেশ্যন ৰিগাৰ্ডিং ৰিচিডিউল অফ এক্সামিনেশ্যন ডেটেড 29/5/2024 অফ KKHSU 29/5/2024 যি পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে সেই পৰীক্ষাৰ ওপৰত কেন্দ্ৰ কৰি ইতিমধ্যে এখন গুৰুত্বপূৰ্ণ আপডেট নটিচ আহি পৰিছে আমাৰ হাতত। ইয়াত উল্লেখ কৰা হৈছে এনেদৰে ইয়াত কনচাৰ্নিং দ্য পচিবল প্লাইট অফ দি লাৰ্নাৰ্ছ অফ KKHSU ডিউ টু ছাডেন সাইক্লোনিক হেভেক ইন মেনি ডিষ্ট্ৰিক্ট অফ দি ষ্টেট দ্য আপকামিং মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ নিউ এণ্ড অল্ড কোৰ্ছ এক্সামিনেশ্যন 2023 এণ্ড ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ নিউ এণ্ড অল্ড কোৰ্ছ এক্সামিনেশ্যন 2023 scheduled to be held on 29/5/2024 in both শিফ্ট মৰ্ণিং এণ্ড ইভিনিং আৰ হাৰবাই পষ্টপন। গতিকে মনত ৰাখিব ইতিমধ্যে আপোনালোকে জ্ঞাত যে ইতিমধ্যে যথেষ্টখিনি বৰষুণ হৈছে বা চাইক্লনিক কাৰণবশতঃ এনেকুৱা ৰাজ্যখনত যথেষ্টখিনি সমস্যা আহি পৰিছে। সেইবাবে ছাত্ৰ ছাত্ৰীসকলৰ সমস্যাৰ ওপৰত কেন্দ্ৰ কৰি মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ বেচেলাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ যি এক্সামসমূহ চলি আছিল 29/5/2024 যি এক্সাম আছিল সেই এক্সামটো ইতিমধ্যে পষ্টপন কৰা হৈছে বা পিছুৱাই দিয়া হৈছে। অৰ্থাৎ পোনপটীয়াকৈ চাবলৈ গ'লে মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ বেচেলাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ নিউ এণ্ড অল্ড কোৰ্ছৰ যি 29/5/2024 যি এক্সামৰ ডেট আছিল সেই এক্সামৰ ডেটটো বা সেই ছাবজেক্টটো ইতিমধ্যে পষ্টপন কৰা হৈছে বা পিছুৱাই দিয়া হৈছে। সেইটো কথা মনত ৰাখিব। আৰু এটা পইণ্ট উল্লেখ কৰিছে দি নিউ ডেট ফৰ দি এবভ মেনশ্যনড এক্সাম উইল বি নটিফাইড চোন। গতিকে যিটো আমাৰ এক্সাম পিছুৱা এক্সামত ইতিমধ্যে অনতি পলমে নটিফিকেশ্যন প্ৰকাশ কৰিব যে সেই এক্সামটো কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব। আৰু এটা উল্লেখ কৰিছে আণ্ডাৰলাইন কৰি স্পষ্টকৈ জনোৱা হৈছে অল দ্য আদাৰ এক্সামছ উইল বি হেল্ড এজ পাৰ দি অৰিজিনেল টাইম টেবুল এক্সেপ্ট দি এক্সামিনেশ্যন ডেটেড 29/5/2024। গতিকে মনত ৰাখিব ইতিমধ্যে যি তাৰপাছত যিখিনি এক্সাম আছে এক্সাম আগৰ যি নটিচ আছিল টাইম টেবুল আছিল টাইম টেবুলৰ মতে অনুষ্ঠিত হ'ব। মুঠৰ ওপৰত 29/5/2024 এক্সামটোহে পিছুৱাই দিয়া হৈছে, এইটো কথা মনত ৰাখিব। অৱশেষত আৰু এটা কথা উল্লেখ কৰিছে দিছ নটিচ ইজ ইছুড উইথ দ্য এপ্ৰুভেল অফ দ্য ভাইচ চেঞ্চেলাৰ ছিগনেচাৰ মাৰিছে কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন 28/5/2024। এইটো আছে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন। এই ইম্পৰ্টেণ্ট ইনফৰমেশ্যনটো প্লিজ আপোনাৰ নিজৰ বন্ধুসকলে শ্বেয়াৰ নকৰাকৈ নাথাকিব। আকৌ কৈছোঁ এইখন নটিচ আহিছে পষ্টপন কৰাৰ ওপৰত এক্সামখিনি পিছুৱাই দিয়া হৈছে। কোনটো এক্সাম 29/5/2024 যি এক্সাম অনুষ্ঠিত হ'বলগীয়া আছিল যোনটো ছাবজেক্টৰ সেই ছাবজেক্টৰ এক্সামটো পিছুৱাই দিয়া হৈছে মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ লগতে বেচেলাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ কেণ্ডিডেটসকলৰ বাবে ইম্পৰ্টেণ্ট নটিফিকেশ্যন। গতিকে মনত ৰাখিব ভিডিঅ'টো নিয়ন্ত্ৰণ উপকৃত হৈছে নিশ্চয় প্লিজ ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ নকৰাকৈ নাথাকিব। খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন। যদি ইনফৰমেশ্যন বা উপকৃত হৈছে লাইক কৰিব শ্বেয়াৰ কৰিব। এনেকুৱা ধৰণৰ আগতীয়া তথ্য পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। ধন্যবাদ।